हरिः ओम् हरिः ओम् हरिः ओम् दिनारपि सतदिना रात्रि असंख्यात मृत्युरपि सत जन्म होला कतपात मृत्युरपि सत जन्म होला कतपात खोपी खोपी अतिक्रम पथारा अंधार अंतरे जाचिছো प्रभु लोआ नमस्कार पर्वत पहाड़ बहु बन बनांतर भूलते परोते सोआ भागिले अंतर भूलते परोते सोआ भागिले अंतर उतो बोरो समुद्रता नाही पाराबार अंतरे जाचिছো प्रभु लोआ नमस्कार तुमी मोर प्राण सखा जीवन आधार अंतरे जाचिছো प्रभु लोआ नमस्कार लोआ नमस्कार जय श्री कृष्ण সকলোকে আমি প্ৰণাম জনাই ঈশা উপনিষদৰ চতুৰ্থ মন্ত্ৰ আৰম্ভ কৰিব খুজিছোঁ। এই মন্ত্ৰৰ নাম দিয়া হৈছে ঈশ্বৰৰ মহান মহিমা সৰ্বব্যাপী সৰ্বসমৰ্থ আৰু সৰ্বশক্তিমান। The great glory of God is all pervasive, almighty, and all touching. এইটোৱে ইয়াত কোৱা হ'ব। अनेजत एकम मनसः जबियः नयेनत देवाः आप्नुवन् पूर्वम् अर्षत् तद्धावतः अन्यान् अतियेति तिष्ठन् तस्मिन् अपः मातरिस्वादधाति ओम शांति शांति शांति। परम पुरुष परमेश्वर भगवाনৰ মহিমা কি? অনিজত তেওঁ লৰচৰ নকৰে, লৰচৰ নকৰিও তেওঁ দৌৰি ফুৰে। এতিয়া ডাঙৰ কথা হ'ল লৰচৰ নকৰাকৈ দৌৰি কেনেকৈ ফুৰিব? আজিৰ যি লজিক শাস্ত্ৰ আছে, তৰ্কশাস্ত্ৰ আছে, তাতে এইটো কোৱা হয় যদি এইটো সঁচা তেন্তে সেইটো মিছা হ'ব, যদি এইটো মিছা হয় তেতিয়াহ'লে সেইটো সঁচা হ'ব। কাউৰীজনী ক'লা
তাক বগা বুলি ক'ব নোৱাৰি, গাখীৰ বগা তাক ক'লা বুলি কৰিব নোৱাৰি। তেন্তে ইয়াতেতো কি ক'লে ভগৱানে? উপনিষদে কি ক'লে? যে এটাতো লৰচৰ নকৰে আৰু অন্যফালে ক'লে তেওঁ দৌৰি ফুৰে। আৰু কিমানলৈকে দৌৰে? দেৱতাবিলাকে পিছত দৌৰি পাৰ পাবগৈ নোৱাৰে। যিমান বেগত দেৱতাসকল নদৌৰক লাগিলে, চন্দ্ৰ, সূৰ্য, ইন্দ্ৰ, বায়ু, বৰুণ যিমানেই গতিৰে নদৌৰক লাগিলে, এই ব্ৰহ্ম, এই ঈশ্বৰ কিন্তু এই সকলোবিলাকে পিছ পেলাই আগবাঢ়ে। সকলো বেগতকৈ বেগী। আৰু অন্যহাতে কি কৈছে? যে তেওঁ কোনো লৰাবই নোৱাৰে। যে একবাৰ স্থাণু হৈ গ'ল, স্থিৰ হৈ গ'ল, তেওঁক লৰাবই নোৱাৰে, এনেকুৱা। আৰু কি কোৱা হৈছে? যিমানবিলাক দেৱতা আছে, যিবিলাকে জল দিয়ে, মাতৰিশ্বা মানে মহান বায়ু দেৱতা, জলৰ দেৱতা বৰুণ আৰু বায়ু দেৱতা মাতৰিশ্বা, বিৰাট মহান বায়ুক মাতৰিশ্বা বুলি কয়। এই দুইটাকে জল যি দিয়ে বা অন্ন যি দিয়ে, এই দুইটাকে দানটো এই ব্ৰহ্মৰ ফালৰ পৰাই দিয়া যায়। এতিয়া কথা হ'ল, আমাৰ লগত এটা বৰ ডাঙৰ সমস্যা আহিল যে আমি চিন্তা কৰিব জানো ওৱান আফটাৰ আনাডাৰ, এটাৰ পিছত এটা চিন্তা কৰিব পাৰোঁ। এতিয়া এইটো চিন্তা কৰি আছোঁ, অন্য চিন্তা বাদ, অন্য চিন্তা আহিলে এইটো বাদ। আমাৰ এটা লিমিটেশ্যন আছে। দ্বিতীয়টো কি হ'ল যে আমাৰ চিন্তনতো এটা বৰ ডাঙৰ সীমাবদ্ধতা এই আছে যে আমি সময়ৰ জন্মৰ আগত কি আছিল, কেনেধৰণৰ হ'ব পাৰে, আৰু সময়ৰ মৃত্যুৰ পিছত সময় যেতিয়া নাথাকিব, টাইম, তেতিয়াহ'লে কেনেকৈ হ'ব, আমি সেইটো চিন্তন কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে বহুত কনচেপচুৱেল নলেজৰ আৱশ্যক হ'ব। বৰ মহাজ্ঞানীসকলে এই বিষয়ত পাৰিব পাৰে, কিন্তু আমাৰ সাধাৰণ যি জনতা আছোঁ, আমি যি ধৰণে টাইম আৰু স্পেচ, সময় আৰু অৱকাশৰ ভিতৰত জন্ম লৈ আছোঁ, প্ৰকৃতিৰ কোলাত আমি বহি আছোঁ, তেনে অৰ্থত আমি সময় আৰু দূৰত্বৰ সিপাৰৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। কিন্তু আছে কিছুমান মহাপুৰুষ আছে যিসকলে ইয়াৰ চিন্তন কৰে, বা বিজ্ঞানেও সেই বিষয়টো চিন্তা কৰিবলৈ লৈছে। এতিয়া সময় আৰু অৱকাশ, দূৰত্বৰ সিপাৰত কি বস্তু আছে, কি অস্তিত্ব আছে, আমি মনেৰে সৈতে ক'ব পাৰোঁ যে অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ড, অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ সিপাৰে কি আছে, বিয়ণ্ড এণ্ড বিয়ণ্ড এণ্ড বিয়ণ্ড, হোৱাট ইজ দি এক্সিষ্টেঞ্চ, কি অস্তিত্ব কি আছে বিয়ণ্ডৰ। চাৰিওফালৰ যিবিলাক আমি দেখি আছোঁ, যিবিলাক শুনি আছোঁ, যিবিলাক মনেৰে ভাবি আছোঁ, এই গোটেইবিলাকৰ সিপাৰত কি আছে, আৰু সেই বস্তুটো ইয়াতো উপস্থিত আছেনে? আমি সাধু সন্তসকলৰ ওচৰলৈ যাব লাগিব। মহাত্মা কবিৰ আছে, তেওঁ এজন জোলাহা আছিল। জোলাহা মানে তাঁতী, তাঁত বয় আৰু ব্ৰহ্মজ্ঞানৰ চিন্তন কৰে। তেওঁ ব্ৰহ্মক পাই গৈছিল, সেইকাৰণে তেওঁ যিবিলাক কথা আছে, সেই কথাবিলাক একেবাৰে বিজ্ঞানৰ সিপাৰৰ বস্তু, তেওঁ উপলব্ধিৰে কয় কথা। যোগে যোগে যোগানা যোগানা হাম যোগে যোগী, যোগে যোগে যোগানা যোগানা হাম যোগে যোগী।
अवधूता अवधूता जुगाना जुगाना हम योगी योगी आवे ना जावे मिटे ना हम कबहू सबदा अनाहत भोगी अवधूता जुगाना जुगाना हम योगी 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 जुगाना जुगाना हम योगी योगी सभी ठोर जमात हमारी जमात हमारी सब ही ठौर पर मेला 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 हम सब में सब है हम ही बहुरी अकेला अवधूता जुगाना जुगाना हम योगी योगी हम ही सिद्ध समाधि हम ही सिद्ध समाधि हम ही मौनी हम बोले हम मौनी हम बोले रूपा स्वरूपा अरूपा दिखा के हम ही में हम तो खेले अवधूता जुगाना जुगाना हम योगी 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 जुगाना जुगाना हम योगी 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 জ্ঞানৰ কেইবাটাও অৱস্থা আছে। এটাৰ নাম হ'ল ইন্দ্ৰিয়াগ্ৰাহ্য জ্ঞান, ইম্পেৰেটিভ নলেজ। ইন্দ্ৰিয়ই যিটো গ্ৰহণ কৰে, যিটো পৰীক্ষা নিৰীক্ষা কৰিব পাৰে, সেইটোৰ পৰা যিটো ওলায় সেইটো আজি বিজ্ঞানে সেইটোকে ল'লে ইম্পিৰিকেল নলেজ। কিন্তু ই বৰ সীমাবদ্ধ। বিজ্ঞানে নিজে এতিয়া নিজৰ ভিতৰতে যুদ্ধ কৰিব ধৰিছে। পদাৰ্থ বিজ্ঞানীয়ে পদাৰ্থ বিজ্ঞানৰ বহুত আগবাঢ়ি গ'ল হয়, কিন্তু পদাৰ্থ বিজ্ঞান একেবাৰে ইনাৰ্ট, নিৰ্জীৱ এটা বস্তু। এতিয়া জীৱ বিজ্ঞানীসকলে বায়'লজিকেল ছায়েন্সে কৈছে যে পদাৰ্থ বিজ্ঞান যেতিয়ালৈকে জীৱ বিজ্ঞানলৈ নাহেগৈ তেতিয়ালৈকে পদাৰ্থ বিজ্ঞানৰ মুক্তি নাই। জীৱ বিজ্ঞানলৈ আহিব লাগিব। আমাৰ ভিতৰত জীৱ আছে, লাইফ আছে। এই সংসাৰ যিবিলাক আমি ইনাৰ্ট বস্তু বুলি কৈছোঁ, যিবিলাকত নিৰ্জীৱ নিষ্ক্ৰিয় বুলি ভাবি আছোঁ, এইবিলাকতো জীৱ আছে। আপুনি যিখন মেজত বহে, চকীত বহে, সেইখন দেখাত ওপৰে ওপৰে নিৰ্জীৱ হয়, কিন্তু তাৰ ভিতৰতো জীৱ সোমাই আছে। ইটা এচপৰাটো আছে, মাটিৰ এটা কণিকাটো আছে, ধূলিৰ কণিকাটো আছে, জীৱ আৰু চৈতন্য সোমাই আছে।
যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আশান্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰকাশে যথেষ্ট জড় ৰাখি বিশ্ব ব্ৰহ্মাণ্ড এই গোটেইবিলাক জ্বৰ ইয়াত এটা চেতন আত্মা আছে চেতন এটা ষ্ট্ৰীম অফ কনচিয়াছনেছে কাম কৰি আছে আৰু সেইকাৰণে গোটেইবিলাক চলি আছে নহ'লে ইটাৰ টুকুৰাটোৱেও ভৰটো ল'ব নোৱাৰিলেহেঁতেন যদি চেতনা নাথাকিলেহেঁতেন তাৰ শক্তি নাথাকিলেহেঁতেন গতিকে প্ৰতিটো বস্তুৰ যাক আমি জ্বৰ বুলি কৈছোঁ সেই বস্তুৰ অস্তিত্বটো চেতনৰ লাভ ল'বই লাগিব কনচিয়াছনেছৰ লাভ ল'বই লাগিব তেতিয়াহে এই বস্তুটো আগলৈ বাঢ়িব নহ'লে নেবাঢ়ে এই কথাটো আমি যেতিয়া জানিবলৈ ল'ম তেতিয়া আমি পাপ কিয় কৰিম আমি এই চেতনাৰ কথাটো সৰ্বব্যাপী চেতনাৰ কথাটো ঈশ্বৰৰ মহান মহিমাৰ কথাটো নজনাৰ কাৰণে সীমাবদ্ধতাৰ ওপৰত থাকিহে আমাৰ এই দোষবিলাক পাপবিলাক হ'বলৈ লৈছে য়ো বৈ ভূমা তৎ সুখম যিটো বিৰাট যাৰ সীমা নাই অসীম সিয়েই সুখৰ ভূমৈব সুখম কেৱল ভূমাতহে বিৰাটতহে সুখ না অল্পে সুখম অস্তি যিমানে যিমানে আমি সীমিত হৈ আহি থাকিম অল্প হৈ থাকিম সিমানে সুখ বোলা বস্তুটো নাইকিয়া হ'ব এই সুখটোক পাবৰ কাৰণে আমি এটা ওচৰৰ ৰাস্তা বিচাৰোঁ আৰু তেতিয়া আমি চুৰি কৰোঁ বদমাচি কৰোঁ অন্যায় কৰোঁ মানুহক শোষণ কৰোঁ শাসন কৰোঁ এই গোটেইবিলাক তেতিয়া আহে কিন্তু আমি সকলোতে যে আমি আছোঁ বুলি ভাবি লওঁ তেতিয়াহ'লে এইটো আহিব নোৱাৰে আমাৰ কোৱাৰ তাৎপৰ্য এইটো যে ভগৱান ইমান স্থিৰ যে তেওঁক কোনেও হটাব নোৱাৰে লৰাবই নোৱাৰে অনেক ৩৩ কোটি দেৱতা আহি যদি লগাই দিয়েহি পুৰা শক্তি তথাপিতো ভগৱান লৰচৰ নকৰে আৰু ভগৱান ইমান গতিশীল যে মনেও তাক ঢুকি নাপায়গৈ পোহৰৰ গতি 1 ছেকেণ্ডত ৩.৫ লাখ কিলোমিটাৰ কিন্তু পোহৰো আহোঁতে সূৰ্যৰ পৰা সিমান গতিৰে সৈতে আহোঁতেও 8 মিনিট সময় লাগি গ'ল কিন্তু মনটোতো এতিয়াই গ'ল কেৱল সূৰ্যলোকলৈ কিয় গ্ৰহতৰা নক্ষত্ৰ আকাশগংগা গেলেক্সিজ এই গোটেইবিলাকলৈ মন এতিয়া গ'লেই কিন্তু মনকো যি পিছ পেলাই থ'ব পাৰে তাতকৈও ব্যাপক তাতকৈও বেছি বিগৱান ইয়াৰ নাম হ'ল ব্ৰহ্ম ইয়াৰ নাম হ'ল ঈশ্বৰ ইয়াৰ নাম হ'ল ভগৱান সেই ভগৱান আছে কিয় তেওঁ সৰ্বব্যাপক এনেকুৱা কোন জেগা আছে যি জেগাত ভগৱন্ত নাই এটা ৰূপত তাত নাথাকিব পাৰে কিন্তু অস্তিত্বৰ ৰূপত তেওঁ তাত থাকিব সেই যে অস্তিত্বৰ ৰূপত থাকে সেই কথাটোকে ইয়াত এতিয়া ঈশা উপনিষদত কৈছে যে সৰ্বব্যাপী সনাতন অতীত আৰু ভৱিষ্যত দুইটাৰ সিপাৰে থকা অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ সিপাৰত অস্তিত্ব ৰূপত আছে আৰু সেই অস্তিত্বৰে অস্তিত্ব তোমাৰ ভিতৰতো আছে সেই অস্তিত্বক চিন্তন কৰিব লাগে আমাৰ ভিতৰত থকা সেই অস্তিত্ব ক'ত আছে অংগুষ্ঠ মাত্ৰ পুৰুষ সদা জনানাম হৃদয়ে সন্নিবিষ্ট আমাৰ প্ৰত্যেকৰে হৃদয়ত সদা জনানাম লোকসকলৰ লোক মানে কেৱল মানৱকে কোৱা নাই মানৱৰ ইতৰ যিমানবিলাক প্ৰাণী আছে এই গোটেই প্ৰাণীবিলাকৰ হৃদয়ত তেওঁ এটা বুঢ়া আঙুলিটোৰ সমান হৈ তিষ্ঠি থাকে সদা জনানাম হৃদয়ে সন্নিবিষ্ট অন্তঃ শৰীৰে জ্যোতিৰিব সিদ্ধ অন্তৰ শৰীৰত তেওঁ জ্যোতি হিচাপে থাকি গোটেইবিলাকে চলাই গৈ আছে গতিকে উপনিষদৰ এই মন্ত্ৰ
ইয়াক বুলি কোৱা হয় অক্সিমৰণ, বিতৰ্ক। বিতৰ্ক দুই প্ৰকাৰ, এটা হ'ল আমাৰ সাধাৰণ তৰ্কশাস্ত্ৰৰ বিতৰ্ক, সেইটোত মানে যুঁজ বাগৰ হয়, তৰ্ক হয়, ইয়াত বিতৰ্ক হয়, খণ্ডন মণ্ডন গোটেইবিলাক হয়। কিন্তু ইয়াৰ বাহিৰেও এটা আধ্যাত্মিক বিতৰ্ক আছে, যিটোত বস্তু বিশেষভাৱে গৈ গৈ সেই বস্তুটোক উলিওৱা যায়। যেতিয়া আমি সেই আধ্যাত্মিক বিতৰ্কবাদলৈ যাম, তেতিয়া এই যিবিলাক বিৰোধাভাস ওপৰে দেখা গৈছে, এই ওপৰৰ বিৰোধাভাসবিলাক সমাপ্ত হৈ যাব আৰু আমি এক তত্ত্বত স্থিত হৈ যাম। বৰ্তমান নাই, অতীত নাই, ভৱিষ্য নাই, কিন্তু এই গোটেইবিলাকে মিলাই এটা নিত্য বৰ্তমান সকলো সময়ত। আমাৰ ভকতসকলে কয় যে গোলক ধামত নিত্য ৰাসলীলা প্ৰতি সময়তে চলিয়ে আছে। ভক্তিৰ ভাষাত যদি ক'বলগীয়া হয়, তাত জন্ম নাই, মৃত্যু নাই, দুখ নাই, ৰোগ নাই, শোক নাই, ব্যাধি নাই, কিন্তু এক নিত্য বৰ্তমানত গোটেইসকলে আনন্দত মগ্ন হৈ আছে। সেইটো এটা ভক্তিৰ ফালৰ পৰা ভকতসকলে উৰা মাৰিব পাৰে তালৈ, মনেৰে সৈতে, হৃদয়ৰ সৈতে, আৰু বহুতে সেই দৃশ্য দেখাও পাইছে। আৰু ভকতসকলৰ সেই বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা হয় যে এই মৰণশীল সংসাৰত আৰু কিমান দিন থাকিম, আহিব আৰু যাম, পুনৰপি জননম পুনৰপি মৰণম, পুনৰপি জননী যঠৰে শয়নম, ইহ সংসাৰে খলু দুস্তাৰে, ইহ সংসাৰে খলু দুস্তাৰে, কৃপয়া পাৰে পাহি মুৰাৰে, ভজ গোবিন্দম ভজ গোবিন্দম, ভজ গোবিন্দম মূঢ়মতে। হে মূঢ়মতী, গোবিন্দক ভজন কৰা। পুনৰপি জননম, পুনৰ জন্ম লৈছা, পুনৰপি মৰণম, আকৌ মৃত্যু লৈছা, পুনৰপি জননী যঠৰে শয়নম, আকৌ জননী যঠৰত জৰায়ুজত গৈ তুমি শুইছাগে। এই ধৰণে আৰু কিমান দিন চলিব? এই যিটো চক্ৰ চলি আছে, এই চক্ৰটো আমি দূৰ কৰিব লাগিব। সংসাৰ চক্ৰত চিৰকাল ভ্ৰম, তোমাতন ভৈল বোধা, একোৱে প্ৰকাৰে সুখ শান্তি নাই, নিজে নিলো কাম ক্ৰোধ। কাম ক্ৰোধক আমি জয় কৰিব পৰা নাই, যিহেতু আমি সীমিত অৱস্থাত আছোঁ। শৰীৰটোকে সঁচা বুলি ধৰি লৈছোঁ আৰু শৰীৰটোৰ সম্বন্ধিতসকলকহে নিজা বুলি ধৰি লৈছোঁ। নিজ আৰু পৰ, আপোন আৰু পৰ এই ভাৱনা আহি গৈছে। স্ত্ৰী আৰু পুৰুষৰ ভেদ আহি গৈছে, সুন্দৰ আৰু কুৰূপৰ ভেদ আহি গৈছে। এই গোটেইবিলাক অহাৰ কাৰণে আমাৰ ভিতৰত কাম, ক্ৰোধ, লোভ, মোহ, মদ মৎসৰ এই গোটেই বস্তুবিলাক আহিছে। কিন্তু যদি আমি এইটোক জিকিব পাৰোঁ, তেতিয়াহ'লে আমি এই সংসাৰৰ ভ্ৰমণৰ যিটো এটা চাৰ্কল অফ লাইফ এণ্ড ডেথ, ডেট শুড বি ষ্টপ, এইটো ভংগ কৰি দিব লাগে, এইটোক স্তব্ধ কৰি দিব লাগে আৰু চিধা যাত্ৰা প্ৰভুলৈ কৰিব লাগে। এইটোৱেই ঈশাপনিষদৰ এই চতুৰ্থ মন্ত্ৰৰ সাৰাংশ। হৰি ওম, হৰি ওম, হৰি ওম, হৰে নমঃ, হৰে নমঃ, হৰে নমঃ।